প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মুখাগ্নি কৰিলে অৰুণ গাৰ্গে। অৰুণ গাৰ্গ আছিল জুবিন গাৰ্গৰ হিয়াৰ টুকুৰা। কেনেকৈ অৰুণ চাচনি অৰুণ গাৰ্গ হৈছিল? মানুহ ভালপোৱা, প্ৰকৃতি ভালপোৱা মানুহজন গলগৈ, একেবাৰে গলগৈ, উভতি নহাৰ বাটেৰে গলগৈ। এয়া অসম অসমীয়াৰ বাবে অসহ্যকৰ। এতিয়াও অসম অসমীয়াই এয়া মানি ল'ব পৰা নাই। অসম অসমীয়াই এই দুখ কেতিয়াও মচিব নোৱাৰে। বিদেশৰ সাগৰৰ বুকুত চিৰদিনৰ বাবে চকু মুদিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। অসম অসমীয়াক তেওঁ কেৱল সংগীতেই সজাই তুলিছিল তেনে নহয়, তেওঁৰ যি ব্যক্তিত্ব সেয়া আনতকৈ সুকীয়া। মাটিৰ মানুহজনে দুখীয়া নিচলা সাধাৰণ মানুহৰ কথা প্ৰতিটো মুহূৰ্ততে চিন্তা কৰিছিল। 23 ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে তেওঁক অসমবাসীয়ে দিছিল চিৰবিদায়। মুখাগ্নি কৰাসকলৰ ভিতৰত আছিল এজন যুৱক, তেওঁ হ'ল অৰুণ গাৰ্গ। অৰুণ গাৰ্গ আছিল প্ৰথমে অৰুণ চাচনি। গুৱাহাটীলৈ এই ল'ৰাটোক লৈ আহিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। তেওঁ আছিল জুবিন গাৰ্গ অনুৰাগীসকলৰ ভিতৰত এজন অন্যতম অনুৰাগী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হিয়াৰ আমঠু আছিল অৰুণ গাৰ্গ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অৰুণক দিছিল নতুন জীৱন। অৰুণক গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসভৱনত জুবিন গাৰ্গৰ পৰিয়ালৰ এজন সদস্য কৰি ৰাখিছিল। কেৱল ইমানেই নহয়, জুবিন গাৰ্গে তেওঁক দিছিল জীৱনৰ এক সৰ্বোচ্চ উপহাৰ। উপাধি সলনি কৰি চাচনিৰ ঠাইত তেওঁক দিলে গাৰ্গ, আৰু তেতিয়াৰ পৰাই অৰুণ চাচনি হ'ল অৰুণ গাৰ্গ। আৰু প্ৰাণৰ শিল্পীজনৰ বিদায় বেলাত অৰুণ গাৰ্গ দুখত ম্ৰিয়মান, কিন্তু তেওঁ সৌভাগ্যৱান, কাৰণ অৰুণ গাৰ্গ হ'ল জুবিন গাৰ্গক মুখাগ্নি কৰা 4জনৰ ভিতৰৰ এজন ব্যক্তি। মৃত্যুৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অৰুণ গাৰ্গক দি গ'ল আন এক পৰিচয়, যি সদায় বিশেষ হৈ থাকিব। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।